হেল্ল' ফ্ৰেণ্ড, আজি ৰাস্তাৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিলোঁ আৰু সকলোকে দৌল পূৰ্ণিমাৰ শুভেচ্ছা জনালোঁ। ঘৰৰ পৰা ওলাই আহিছোঁ ফেঞ্চি বজাৰলৈ বুলি। এয়া চাওকচোন, বাছখন ইমান ভিৰ। আহি পাই গ'লোঁ ফেঞ্চি বজাৰ আৰু ফেঞ্চি বজাৰত সোমায়ে প্ৰথমতে অকণমান ফল খাই ল'লোঁ, কাৰণ জঁপিয়াব লাগিব, নাচিব লাগিব, যিহেতু গাত অলপ শক্তি আনি ল'লোঁ। আৰু এনেকৈয়ে হাতত ফলৰ বাতিটো লৈ খোজকাঢ়ি ফল খাই আহি গ'লোঁ একদম ফেঞ্চি বজাৰৰ ভিতৰত। আহিয়ে দেখা পালোঁ নাচ গান আৰম্ভ হৈ গ'ল, মানে আমাৰ দেৰিয়েই হ'ল। উপায় নাই, কি কৰিম দেৰি হ'লেও। আৰু আহিছোঁ যেতিয়া নাচিবতো লাগিবই। চাওকচোন, একদম অৱস্থা চেছ, ৰং সানি মুখৰ চেহেৰাই বেলেগ হৈ গ'ল আৰু ইমানেই ভাগৰ লাগিছে, ভৰিখন বিষাইছে। অকণমান ভিৰৰ পৰা বাহিৰত আহি চৰবত খাই ল'লোঁ। ঠাণ্ডা খাই মেলি অলপ ৰেষ্ট ল'লোঁ। বহুতেই হয়তো এনেকুৱা যে ফাংচন হয় ফেঞ্চি বজাৰত নাজানে বা আহিব নোৱাৰে। এতিয়া আপোনালোকে অকণমান চাই লওক আমিনো কি কৰিলোঁ। আৰু এয়া চাওক, নাচি থকাৰ মাজতে আহি গ'ল ডিম্পু দাক। ডিম্পু দাক মানে টানি চবেই মিলি আৰম্ভ কৰিলে যি বেচেৰাটো। গোটেইকেইজনীয়ে মিলি ফেঞ্চি বজাৰত বহুত আনন্দ কৰিলোঁ, মানে পূৰা এনজয় বুলি ক'ব পাৰোঁ। আৰু এতিয়া ঘৰত যাব লাগে। ঘৰলৈ যাবলৈ কাৰণে ভিৰৰ পৰা ঠেলাগটা খাই ওলাই আহিলোঁ। এটা চবেই মিলি সৰু ঠাণ্ডা খাই ল'লোঁ আৰু চবেই ঘৰাঘৰি গুচি গ'ল। ময়ো ঘৰলৈ আহিবৰ কাৰণে ৰেপিড' এখন মাতিলোঁ আৰু ঘৰলৈ ঘূৰি আহিলোঁ।